2024 চনৰ শিশু দিৱস 14 নৱেম্বৰ তাৰিখৰ পৰা ধৰি আমি এসপ্তাহৰ বাবে অসম পুলিচে সেলিব্ৰেশন অফ চাইল্ড ৰাইটস নামৰ এক অনুষ্ঠান অনুষ্ঠিত কৰি আছে। সেই অনুষ্ঠানৰ অংশ হিচাপে আজি আমি ডিগবৈ থানাৰ অন্তৰ্গত হোমাৰ বিদ্যাপীঠত আমি হোমাৰ বিদ্যাপীঠ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি তেওঁলোকৰ অধিকাৰ সংক্ৰান্তে সজাগ কৰিবৰ বাবে এটা অনুষ্ঠান আমি ইয়াত অনুষ্ঠিত কৰিলো। এই ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সঁহাৰি খুব উৎসাহজনক, তেওঁলোকে খুব ভাল পাইছে আৰু এই ক্ষেত্ৰত তেওঁলোকৰ অধিকাৰ কি আৰু সেই অধিকাৰ তেওঁলোকে কেনেদৰে পাব পাৰে তাৰ বিষয়ে আমাক ইতিমধ্যে আমাৰ ডিজি অফিচৰ পৰা ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ আসাম অফিচৰ পৰা কিছুমান মেছেজ আমালৈ আহিছিলে। এইটো পাৱাৰ পইণ্ট হিচাপে আহিছিলে আৰু এখন শিশুৰ চিনেমা আছিলে। সেই আটাইখিনি অনুষ্ঠান খুব সুন্দৰভাৱে অনুষ্ঠিত হৈ গ'ল আৰু মই ভাবোঁ যে ইয়াৰ দ্বাৰা আমাৰ অসমৰ শিশুসকল খুব উপকৃত হ'ব। আজি 16 তাৰিখ চৌমাৰ বিদ্যাপীঠ প্ৰাংগণত ডিগবৈ আৰক্ষী চকীৰ অন্তৰ্গত 14 নৱেম্বৰৰ শিশু দিৱসৰ লগত সংগতি ৰাখি চাইল্ডছ ৰাইট উইক 2024 হিচাপে আমাৰ ল'ৰা ছোৱালীৰ মাজত ল'ৰা ছোৱালীৰ অধিকাৰৰ ওপৰত আমাৰ ছাত্ৰ ছাত্ৰীক সচেতন কৰিবৰ বাবে যি এটা কাৰ্যসূচী তেওঁলোকে অনুষ্ঠিত কৰিলে, আমাৰ বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী এই কাৰ্যসূচীৰ দ্বাৰা খুব অনুপ্ৰাণিত হৈছে, উৎসাহিত হৈছে। তেওঁলোকে আমাৰ ল'ৰা ছোৱালীৰ ওপৰত বিশেষকৈ 14 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ ওপৰত যি শোষণ হয়, যি অত্যাচাৰ হয়, লগতে শিশু শ্ৰমিকৰ যি আমাৰ অসমত যি আৱিৰ্ভাৱ হৈছে খুব বেছি পৰিমাণে, সেইটো ৰোধ কৰিবৰ বাবে কি উপায় অৱলম্বন কৰিব লাগে আৰু কেনেকৈ আমি আৰক্ষী চকীৰ ওচৰত সহায় বিচাৰি যাব লাগে, কোনকেইটা নাম্বাৰ আমি আৰক্ষী চকীক লগে লগে আমি কণ্টেক্ট কৰি পেলাই তেওঁলোকৰ আমি সুৰক্ষিত সহায় এটা আমি পাব পাৰোঁ, এই বিষয়ে তেওঁলোকে বিতংভাৱে আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত খুব ধুনীয়াকৈ ডকুমেণ্টাৰী লগতে PPT প্ৰদৰ্শনেৰে তেওঁলোকে ছাত্ৰ ছাত্ৰীক সজাগ কৰিলে। তাৰ বাবে আমি হোমাৰ বিদ্যাপীঠৰ ফালৰ পৰা তেখেতসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।